নমস্কাৰ মই সিমিদাস বৰুৱা আৰু এছজে নিউজ চাই থকা বাবে আপোনালোকক ধন্যবাদ। আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে সন্ধিয়া 7:30 বৰ্জাৰ বিমানবন্দৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু খানাপাৰাত এক বিশাল জনসভাত অংশ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেলি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা আৰু উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰিব। আনফালে মোদীৰ ভ্ৰমণক লৈ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা। সবিশেষ আমি লৈ আহিছোঁ এছজে নিউজৰ দৰ্শকৰ বাবে। দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সন্ধিয়া 7:30 বৰ্জাৰ বিমানবন্দৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। 4 ফেব্ৰুৱাৰীত খানাপাৰাত প্ৰধানমন্ত্ৰী মোদীয়ে এক বিশাল জনসভাত অংশ ল'ব। এই সভাৰ পৰাই মোদীয়ে ভাৰ্চুৱেলি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা আৰু উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰিব। ইয়াৰ ভিতৰত আছে যোৰহাটত নিৰ্মাণ কৰি থকা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিও। এই প্ৰকল্প আৰু আঁচনিসমূহ 11,000 কোটি ব্যয়েৰে ৰূপায়ণ কৰা হ'ব। আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী হিচাপে এই কাৰ্যকালৰ এইটোৱে হ'ব তেওঁৰ অসমলৈ অন্তিমটো ভ্ৰমণ। আনফালে মোদীৰ অসম ভ্ৰমণক লৈ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা। মহানগৰীৰ কেইবাটাও পথৰ যান-বাহনৰ চলাচলৰ গতিপথ সলনি কৰা হৈছে। গুৱাহাটী সংলগ্ন NH-27 আৰু NH-17ত আজি 4ৰ পৰা 6 চকীয়া গধুৰ সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আজি 2 বজাৰ পৰা নিশা 11 বজালৈ বাহাল থাকিব এই নিষেধাজ্ঞা। আনফালে পাঞ্জাবাৰী ৰোড, GS ৰোড, বি বৰুৱা ৰোড, GNB ৰোড, MG ৰোড, NT ৰোড, DG ৰোডত 3-4 চকীয়া বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে যান-বাহন আৰক্ষীয়ে। আৰু সেয়ে চিটি বাছ, ASTC বাছসমূহতো চলাচলৰ নিয়ম বান্ধি দিয়া হৈছে। অৱশ্যে জৰুৰীকালীন বাহন চলাচলত কোনো নিষেধাজ্ঞা জাৰি কৰা হোৱা নাই। আমি পুনৰবাৰ জনাইছোঁ, দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সন্ধিয়া 7:30 বৰ্জাৰ বিমানবন্দৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। 4 ফেব্ৰুৱাৰীত খানাপাৰাত প্ৰধানমন্ত্ৰী মোদীয়ে এক বিশাল জনসভাত অংশ ল'ব। আৰু এই সভাৰ পৰাই মোদীয়ে ভাৰ্চুৱেলি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা আৰু উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰিব। ইয়াৰ ভিতৰত আছে যোৰহাটত নিৰ্মাণ কৰি থকা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিও। এই প্ৰকল্প আৰু আঁচনিসমূহ 11,000 কোটি ব্যয়েৰে ৰূপায়ণ কৰা হ'ব। আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ এই অসম ভ্ৰমণক লৈ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা। মহানগৰীৰ কেইবাটাও পথৰ যান-বাহন চলাচলৰ গতিপথ সলনি কৰা হৈছে। পাঞ্জাবাৰী ৰোড, GS ৰোড, বি বৰুৱা ৰোড, GNB ৰোড, MG ৰোড, AT ৰোড, DG ৰোডত 3-4 চকীয়া বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে যান-বাহন আৰক্ষীয়ে। আৰু চিটি বাছ, ASTC বাছসমূহতো চলাচলৰ নিয়ম বান্ধি দিয়া হৈছে। জৰুৰীকালীন বাহনৰ চলাচলত অৱশ্যে কোনো নিষেধাজ্ঞা জাৰি কৰা হোৱা নাই। নিউজ ডেস্ক ৰিপোৰ্ট, এছজে নিউজ।